বেঙুনীয়া চিটিৰ দিশে গুৱাহাটী মহানগৰী। কপৌ ফুলৰ ৰঙৰ দৰেই সজোৱা হ'ব গুৱাহাটী। নতুন ৰূপত জিলিকিব গুৱাহাটী মহানগৰী। গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ আৰু গুৱাহাটীক এক সুকীয়া পৰিচয় দিবলৈ এই পদক্ষেপ গুৱাহাটী পৌৰ নিগমৰ। পৌৰপতি মৃগেন শৰণীয়াৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন। এই দৃশ্য গুৱাহাটী মহানগৰীৰ বকুলবন হাউচিং কলনীৰ। বকুলবন হাউচিং কলনীত দেৱালত সনা গ'ল বেঙুনীয়া ৰং, গেটত দিয়া হ'ল বগা ৰং। এই ব্যৱস্থা কৰিছে বনানী মহিলা সমিতিয়ে। কলনীটো আটকধুনীয়াকৈ সজাবৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ বকুলবন হাউচিং কলনীবাসীৰ। চহৰখনক নতুন আৰু আধুনিক ৰূপত দেখাৰ আশাত এই সিদ্ধান্তক আদৰণি জনাইছে বকুলবন হাউচিং কলনীবাসীয়ে। আমি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়াৰ আহ্বানক্ৰমে যোৱা 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি হাতীগাঁও বনানী মহিলা সমিতিৰ সদস্যসকলে লগ লাগি একচুৱেলি আমাৰ কলনীখনৰ নাম বকুলবন, কিন্তু আমাৰ মহিলা সমিতিটো হ'ল হাতীগাঁও বনানী মহিলা সমিতি, আৰু আমাৰ সমূহ আৱাসীৰ সহযোগত আমি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি এই শৰণীয়া ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পাৰ্পল চিটিৰ কাৰণে আমি প্ৰথম পদক্ষেপটো আগবঢ়াইছোঁ। আমি আৰু আঁচনি লৈছোঁ হাতত, কিন্তু প্ৰথম আমাৰ এইখিনিৰ পৰা আমি আৰম্ভ কৰিছোঁ। হয়, এইটো আমাৰ ব্যক্তিগত খৰচ, মানে আমাৰ যিটো কলনীৰ মানুহৰ সঁহাৰি জনাইছে সেইখিনিৰ পৰা, আৰু মহিলা সমিতিৰ পৰাও আমি এটা পুঁজি খৰচ কৰি এইখিনি কাম হাতত লৈছোঁ। জয়পুৰক যিদৰে গোলপীয়া চহৰ বুলি জনা যায়, ঠিক তেনেকৈয়ে গুৱাহাটীকো বেঙুনীয়া চহৰ ৰূপে গঢ়ি তোলাৰ প্ৰয়াস GMCৰ। 1 জুনৰ পৰা 15 জুনলৈ স্বচ্ছতা প্ৰতিযোগিতা। মহানগৰবাসীয়ে দেৱালত বেঙুনীয়া ৰং কৰিলে লাভ কৰিব 50 নম্বৰ আৰু বিশেষ পুৰস্কাৰ। স্বচ্ছতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিব। প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিব 3 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 2 লাখ টকা, তৃতীয় পুৰস্কাৰ 1 লাখ টকা। নহয়, আমি কৈছোঁ যে আমাৰ উন্নয়ন সমিতিসমূহে তেওঁলোকৰ যিটো ঠাই দেখুৱাব বা আমি যেতিয়া আমাৰ মানুহখিনি চাব যাব, তেওঁলোকে গোটেইখিনিতে ৱাল হওক বা যেনেকৈ দেখা গোটেইখিনি মানুহৰ ঘৰটো আমি এতিয়ালৈ কোৱা নাই। উন্নয়ন সমিতি যে ভাবে যে আমাৰ এই বাইলেণ্ডৰ গোটেইখিনি ঘৰে আমি সেই কালাৰে কৰিম, সেইটো হ'ব পাৰে। আৰু তেওঁলোকৰ সন্মুখত থকা কিছুমান উন্নয়ন সমিতিৰ বা সেই অঞ্চলত কিছুমান কমাৰ্চিয়েল দোকানো থাকে, চব থাকে, তেওঁ এই দোকানৰ সমূহৰখিনি যদি তেওঁলোকে সেই কালাৰ কৰি দিব পাৰে, সেইটো আমাৰ কাৰণে গ্ৰহণযোগ্য। এইটো কোনো ধৰণৰ অসুবিধা নাই। যোনে কোনোবাই ঘৰৰ ৰঙো কৰিব পাৰে। এইটো ৰাইজৰ ওপৰত এৰিছোঁ যে ৰাইজে কেনেধৰণৰ সুন্দৰকৈ গুৱাহাটীখন সজাই তোলে, সেইটো ৰাইজৰ আমি আহ্বান জনাইছোঁ। ৰাইজে আমাক সঁহাৰি দিব বুলি আমি আশা কৰিছোঁ আপোনাৰ জৰিয়তে। আৰু ইয়াৰ আমি যিহেতু 2 মাহ আমাৰ এই প্ৰতিযোগিতাটো হ'ব, আমাৰ জুলাই আৰু আগষ্টত, 10 ছেপ্টেম্বৰত আমি এই ৰিজাল্ট আমি ইয়াতে ঘোষণা কৰিম। আৰু 17 ছেপ্টেম্বৰৰ দিনাখন মাননীয় প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন, তেখেতে এটা 2014 চনৰ পৰা তেওঁ স্বচ্ছ ভাৰত অভিযান তেখেতে লৈছিলে, তেখেতৰ জন্মদিনৰ দিনাখনে এই পুৰস্কাৰ আমি বিতৰণ কৰিম। অসমৰ জাতীয় সংস্কৃতিৰ প্ৰতীক কপৌ ফুলৰ ৰঙৰ দ্বাৰা অনুপ্ৰাণিত হৈ মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে এই সিদ্ধান্ত লৈছে গুৱাহাটী পৌৰ নিগমে। মহানগৰীৰ বিভিন্ন চৰকাৰী বেচৰকাৰী দেৱাল, দোকান পোহাৰ, গৃহ, উৰং সেতু আৰু গেটসমূহ ক্ৰমান্বয়ে বেঙুনীয়া ৰং কৰাৰ পৰিকল্পনা কৰা হৈছে। সেয়েহে মহানগৰবাসীক সহযোগিতাৰ আহ্বান GMCৰ। ভিডিঅ' জাৰ্নেলিষ্ট শংকৰৰ সৈতে হেপী বৰা ৰিপৰ্ট, অসম লাইভ 24।